নমস্কাৰ, মই ঋষিৰাজ নাথ। এই বৰ্ষত সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত মই শংকৰদেৱ বিদ্যানিকেতন গড়মূৰৰ পৰা বিজ্ঞান শাখাৰ পৰা উত্তীৰ্ণ হৈছোঁ ৭৫% নম্বৰ আৰু ৩খন লিটাৰৰ সৈতে। আৰু মই এই মুহূৰ্তত আমাৰ নিকেতনৰ আচাৰ্যসকলক ধন্যবাদ জনাব বিচাৰোঁ। মোৰ এই সাফল্যতাত আচাৰ্যসকলৰ গুৰুত্ব যথেষ্ট বেছি। আৰু হয়, সংগীতৰ ধাৰাটো অব্যাহত ৰখাত সংগীতৰ সাধনাৰ প্ৰথম সাহস দিয়াৰ মূল মঞ্চখনেই আছিলে আমাৰ নিকেতনৰ মঞ্চখন। ইয়াৰ পৰাই মই সাহস পালোঁ আৰু বৰ্তমানলৈকে মই সংগীতৰ সাধনাটো অব্যাহত ৰাখিবলৈ চেষ্টা কৰি আহিছোঁ। সংগীতৰ ছাত্ৰ হিচাপে মই আগবাঢ়ি আহিছোঁ। কালি গায়ত্ৰী হাজৰিকা ঢুকাইছিলে, তেখেতৰ সৰাপাতে যিটো গানটো কলি আছে, সেইটো যদি কোৱা বেয়া নালাগিব। সৰা পাতে পাতে ফাগুন নামে পলাশৰে ৰং ৰাঙলী। ধন্যবাদ। আজি আমাৰ এই অভিনন্দন অনুষ্ঠানত আজি আমাৰ তৃতীয় বৰ্ষৰ বাবে ছাত্ৰ ছাত্ৰীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ পেলাই ১০০%ৰে উত্তীৰ্ণ হৈ আহিছে। আৰু আমাৰ এই ধাৰা এই ৩ বছৰে অব্যাহত ৰাখিছে। আমি সকলো ছাত্ৰ ছাত্ৰীকে অভিনন্দন জনাইছোঁ। আৰু বিশেষকৈ এটা কথাই ভাল লাগিছে, আমাৰ এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে যি প্ৰস্তুতি চলায়, তেওঁলোকে অকল নিকেতনৰ শিক্ষা আৰু নিজেই কৰা প্ৰচেষ্টাৰ ফল। তেওঁলোকে কোনো ঘৰুৱা শিক্ষক নলয়। ইয়াৰ আচাৰ্যসকলে যি তেওঁলোককে যত্নৰে আগবঢ়াই নিছে, সেই সকলোকে তেওঁলোকে নিজে সাৰোগত কৰি আগবাঢ়ি গৈছে। এইখিনিতে মই সকলো ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাইছোঁ। আৰু বিশেষকৈ আমাৰ ভাল লাগিছে, এজন ছাত্ৰই মেট্ৰিক পৰীক্ষাত আমাৰ নিকেতনৰে 2nd ডিভিজন পাইছিলে, কিন্তু তেওঁ বৰ আমাৰ নিকেতনতে পঢ়োঁ বুলি ভাবিলে আৰু তেতিয়া এইবছৰ তেওঁ 73% পাবলৈ সক্ষম হৈছে। তেনেকৈ আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে ইমান সুন্দৰ ফলাফল আগবঢ়াই গৈছে। মই সকলো ছাত্ৰ ছাত্ৰীকে অভিনন্দন জনাইছোঁ। এনেকুৱাও আছিলে, আমাৰ কম্পাৰ্টমেণ্টেল পাই পেলাই এগৰাকী ছাত্ৰী আহিছিলে, আৰু সেইগৰাকী ছাত্ৰীও এইবাৰ 1st ডিভিজন আৰু 2টাত লেটাৰ পাবলৈ সক্ষম হৈছে। এইখিনিতে মই আমাৰ নিকেতনৰ সকলো আচাৰ্যকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছে, 100 সংস্কৃতত পাবলৈ সক্ষম হৈছে, ছাত্ৰীগৰাকীৰ নাম জোনালী নিশা বুঢ়াগোহাঁই। তেওঁ 95% উত্তীৰ্ণ হৈছে। আৰু তেওঁ মানে নিকেতনৰ ভিতৰতে নহয়, তেওঁ অসমৰ ভিতৰতে সংস্কৃত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিলে। আৰু তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 94% উত্তীৰ্ণ হৈছিলে আৰু এতিয়া 95% উত্তীৰ্ণ হৈছে। নিশা বুঢ়াগোহাঁই। মই সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত এইবাৰ উত্তীৰ্ণ হৈছোঁ। সঁচাকৈ মই সুখ আৰু সন্তুষ্ট লাভ কৰিছোঁ। ইয়াৰ কৃতিৰ আঁৰত মই প্ৰথমে মোৰ আধ্যজনক ধন্যবাদ দিব বিচাৰিম। তেওঁৰ কৃপা আৰু সমূহ আচাৰ্যৰ কষ্ট, তেওঁলোকৰ সাধনাৰ লগতে মোৰ মা দেউতাৰ কষ্ট, সেই সকলোবোৰ মিলিয়েই মই ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ বুলি ভাবিছোঁ। নাই, মই ব্যক্তিগতভাৱে একো টিউশ্যন বা এনেকুৱা শিক্ষা লোৱা নাই। মই নিজেই ঘৰুৱা কষ্টৰ লগতে মোৰ আচাৰ্যসকলে যিখিনি সহায় কৰিছিলে, তাৰ বিনিময়তে মই আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ। শংকৰদেৱ বিদ্যানিকেতন যোৰহাট গড়মূৰত 2024-25 বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠান দিয়া আয়োজন কৰিছোঁ। এই নিকেতনত যোৱা 3 বছৰ মানে আমি উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দি আছে, আৰু প্ৰতি বছৰে আমাৰ 100% উত্তীৰ্ণ হৈছে। আৰু এইবাৰ প্ৰথমবাৰৰ বাবে আমি বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীসকল অৱতীৰ্ণ হৈছিলে, তাতো আমাৰ ফলাফল খুবেই সুন্দৰ। আৰু কলা শাখাত 100% উত্তীৰ্ণ হোৱাৰ লগতে আৰু আমাৰ নিকেতনৰ পৰা এগৰাকী ছাত্ৰীয়ে 95% নম্বৰ লাভ কৰাৰ লগতে সমগ্ৰ অসমৰ ভিতৰত সংস্কৃত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। আজি তেওঁলোকৰ অভিনন্দন তথা আশীৰ্বাদ অনুষ্ঠান, আৰু এই অনুষ্ঠানত আমাৰ মাজত আমাৰ সভানেত্ৰী বাইদেউ উপস্থিত আছে, ছাত্ৰ ছাত্ৰীসকলো উপস্থিত আছে। ইয়াৰ পিছত অকণমান উপপ্ৰধান আচাৰ্যই বিষয়টো আগবঢ়াব।